যে সরকার মিস্টার হিমন্ত বিশ্ব শর্মার সরকার মিস্টার হিমন্ত বিশ্ব শর্মাই যে কৈছে বোলে বাবাহত তোমালোকে নিজৰ পইচা যদি আছে তোমালোকে নিজৰ পইচা দি সাহায্য দিয়া তোমালোকে বেলেগৰ পৰা পইচা দি সাহায্য দিলেতো নহ'ব নহয় হা সেইটো কি নিজে সাহায্য দিয়া বুলি ক'ব নেকি তোমালোকে যে বক্স লৈ লৈ এনেকৈ দোকানে দোকানে ঘূৰিছা দোকানীবোৰেতো কমপ্লেইন কৰিছে নহয় মোক মাৰোৱাৰীবিলাকে সেই মাৰোৱাৰীৰ পৰা মই দামী দামী গদিক গদি মাল লৈ থাকোঁ তো তোমালোকে কিয় এনেকুৱা কৰিছা তোমালোকে নাযাবা আমি ডাইৰেক্ট আমাৰ CM ৰিলিফ ফাণ্ডত পইচা সোমাই দিলে হ'ল আমি তাৰে পৰা বান সাহায্য আমি কৰিম আৰু বান পীড়িতবিলাকক আমি চাম আজি বান পীড়িতসকলে মেক্সিমামে পইতা ভাতৰ লগত পিঁয়াজ জ্বলা ৰচুন খাবলগীয়া অৱস্থা হৈছেনে নাই হোৱা হা ঐ কেলা চাল লাগে উফ কেলা মাল লাগে পইতা ভাতৰ লগত খাইছোঁ পিঁয়াজ জ্বলা ৰচুন ঐ শুনচোন ঐ কচোন সঁচা পথত পইচা কামাই ধনী কেইটা কচোন ঐ শুনচোন ঐ ৰচুন আৰু এটা আছিল বোলে কিয়া বলতে জনতা ৰজা তুমি লেংটা এইবাৰ ইনফ্লুৱেঞ্চাৰ ইউটিউবাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰে আমাৰ ৰজাক লেংটা কৰি দেখাই দিছে যে চা আমাৰ সাহায্য কিমান আৰু চা তোৰ চৰকাৰৰ সাহায্য কিমান আমাৰ চৰকাৰক এবাৰ ইনফ্লুৱেঞ্চাৰ আৰু ইউটিউবাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰে এবাৰ লেংটা কৰি দিছে ৰে বাবু পেন কাৰ্ড অতি কল দিয়া ৰে এখন চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে যে কৈছে যে আজমল চাহাবে হেনো অসমীয়া মহিলাসকলক ভৰি চুবলৈ বাধ্য কৰাইছে এতিয়া কথা হৈছে এইখন চৰকাৰৰ মন্ত্ৰী বিধায়ককে আদি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি ইমান দিনে কিয় ৰখি আছিলে কিয় চৰকাৰখনে আজমল চাহাব ডাঙৰীয়া যোৱাৰ আগতে ইউটিউবাৰসকল যোৱাৰ আগতে কিয় উবৰি খাই নপৰিলে কিয় ৰাইজৰ ওচৰত নগলে ইমান দিন কিয় লাগিলে এতিয়া কথা হৈছে চৰকাৰৰ কাৰণে ৰখি থকা হলে প্ৰথম কথা বানাক্ৰান্ত ৰাইজৰ কংকাল ওলালহেঁতেন কাৰণ চৰকাৰখনে 10-15 দিনৰ পিছতে সাৰ পাইছে আৰু তেওঁলোকৰ যি পেকেটিং মানে যিবিলাক তেওঁলোকে সাহায্য দিছে সেই সাহায্যবিলাকত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফটো পদুমৰ ফটো এইবিলাক প্ৰিণ্ট আউট কৰোঁতে দেখোন 10-15 দিন গুচি গ'ল ৰাইজ কি ৰখি থাকিব লাগিছিলে নেকি নাখাই নবৈ মানে ৰাইজৰ কংকালটো আপোনালোকে চাব বিচাৰিছিলে আজি আজমল ডাঙৰীয়াক যদি মহিলাসকলে ইচ্ছাৰে সন্মান কৰিছে বয়োজ্যেষ্ঠ হিচাপে যদি সেৱা কৰিছে তাত আপোনালোকৰ কিয় গা জ্বলিছে মহিলা কেইগৰাকীয়েতো সংবাদ মাধ্যমত কৈছে যে আমি ইচ্ছাৰে তেওঁক সন্মান জনাইছো আৰু কি কৈছে যে আজমল ডাঙৰীয়া মানে বাংলাদেশী হয় ঠিক আছে আজমল চাহাব বাৰু বাংলাদেশী মানে এইখন চৰকাৰ ব্যৰ্থ হয় এইখন চৰকাৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থ মুখ্যমন্ত্ৰী হয় যাৰ বাবে এজন বাংলাদেশীয়ে আপোনালোকৰ ভাষাতে কৈছো বাৰু যাৰ বাবে এজন বাংলাদেশী আজমল ডাঙৰীয়াই বিধানসভাৰ ভিতৰত শপত লৈ বিধায়ক হিচাপে এজন বাংলাদেশীয়ে সাংসদ হৈ থাকিলে অত বছৰে তেন্তে এইখন চৰকাৰে কি কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৈছিলে যে তেওঁ হেনো ৰাতিৰ আন্ধাৰতে বাংলাদেশী খেদে আৰু ফটোবিলাক নিজৰ ফেচবুক একাউণ্টত ব্লাৰ কৰি দিয়ে ৰাতি আন্ধাৰত সেইকাৰণে বাংলাদেশী খেদিব নালাগে ৰাইজে দেখাকে খেদিব লাগে তেতিয়া আজমল ডাঙৰীয়াও আজি ইয়াত নাথাকিলেহেঁতেন বাংলাদেশত থাকিলেহেঁতেন যদি আজমল ডাঙৰীয়া বাংলাদেশীয়ে হয় তেনেহলে প্ৰথম কথা এইটো উত্তৰ দিয়ক যে বিধানসভাৰ ভিতৰত কেনেদৰে বিধায়ক হিচাপে শপত গ্ৰহণ কৰিবলৈ পালে এতিয়া আপোনালোকৰ এইখন চৰকাৰ মন্ত্ৰী বিধায়কৰ লাজ লাগিছে অসমীয়া মহিলা ইচ্ছাৰে তেওঁ সন্মান কৰাৰ কাৰণে ভৰি চোৱাৰ কাৰণে আপোনালোকৰ লাজ লাগিছে তেনেহলে সেই লাজ ক'ত গ'ল যিটো সময়ত আঁচনিৰ নামত যে মহিলাসকলক সাৱটি ধৰাগে চুমা খাইগে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখোন নিজে এটা ভিডিঅ'ত কৈছিলে যে মোৰ হাতৰ আঁচুৰ খাই গৈছেগে এইবিলাকত লাজ নালাগে যিটো সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আমাৰ অসমীয়া মহিলাসকল য়োগাৰ নামত যে কেনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল হৈছিলে সেইবিলাকত লাজ নালাগিলে আপোনালোকৰ প্ৰপাৰ ড্ৰেছ এযোৰ দিব নোৱাৰিলে য়োগাৰ কাৰণে তেতিয়া আপোনালোকৰ লাজ নালাগিলে সিদিনা দেখোন বানাক্ৰান্ত ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভৰিত চুই সেৱা কৰা আমি দেখিছো সেইবিলাক কি লাজ নালাগিলে আপোনালোকে বাংলাদেশী খেদাৰ কথা কয় এতিয়া মানে আপোনালোকৰ কৰ্মকাণ্ডবিলাক দেখি এনেকুৱা লাগিছে বাংলাদেশী খেদা মানে আপোনালোকৰ এনেকুৱা ধৰণৰ ফেন জ্বলাই ঘৰ সাৰা আৰু অসম চৰকাৰে বাংলাদেশী খেদা একেই কথা আজমল চাহাবক বাংলাদেশী কৰাৰ আগতে নিজে নিজকে সোধক এগৰাকী বাংলাদেশী কেনেদৰে বিধায়ক হ'বলৈ পালে কেনেদৰে সাংসদ হৈ থাকিবলৈ পালে লাজ লগা নাই আপোনালোকৰ মহিলাসকলক যে আঁচনিৰ নামত যে ইমান যে মানে চুমা খোৱাৰ পৰা সাৱটি ধৰাৰ পৰা ভিডিঅ' কৰে লাজ নালাগে আপোনালোকৰ তেতিয়া লাজবিলাক ক'ত যায় আজি ইউটিউবাৰসকলকো আপোনালোকে বাদ দিয়া নাই আজি ইউটিউবাৰসকল যদি ওলাই নাহিলেহেঁতেন আজমল ডাঙৰীয়া ওলাই নাহিলে বিভিন্ন যোনে যেনেকৈ পাৰে সাধাৰণ ৰাইজ যদি ওলাই নাহিলেহেঁতেন বানাক্ৰান্ত ৰাইজৰ কংকালটোহে বাচি থাকিলেহেঁতেন কাৰণ আপোনালোকৰতো ফটো প্ৰিণ্ট আউট কৰোঁতে পলিথিনত প্ৰিণ্ট আউট কৰোঁতে বহুত টাইম লাগিছে মেইন ইছ্যুৰ পৰা কিয় ডাইভাৰ্ট কৰিছে সকলো বাদ দিয়ক প্ৰথম কথা হ'ল যে আজি আজমল ডাঙৰীয়াৰ ওচৰতনো কিয় হাত পাতিবলগীয়া হ'ল সেইটো কথা কওক ইউটিউবাৰসকলনো কিয় আহিবলগীয়া হ'ল সেইটো কথা কওক বানপানীৰ কাৰণটো কওক ইছ্যু ডাইভাৰ্ট নকৰিব কয়লাৰ চিণ্ডিকেটৰ আঁৰত কোন বালি চিণ্ডিকেটৰ আঁৰত কোন
শিল খননৰ এইবিলাক যে কৰি আছে এইবিলাকৰ আঁৰত কোন এইবিলাক কথা কওক বানপানী হোৱাৰ কাৰণটো কওক চালে বেৰে কথা নকব লগতে কাজিৰঙাৰ যে যি ইকো সেন্সিটিভ জোন আছে 1 কিলোমিটাৰলৈ যে কৰিলে হ্ৰাস কৰিলে ইয়াৰ কাৰণ কওক কিহৰ কাৰণে ৰোড মেপ আছে সাইন্টিফিক ৰিজন আছে ৰাইজক দেখুৱালে এইবিলাক কথা কওক চালে বেৰে কথা নকব ৰাইজ ইমান মূৰ্খ নহয়তো তেতিয়া আপোনালোকৰ লাজ ক'ত গৈছিলে আঁচনি নামত যে মহিলাসকলক যে ইমান যে মানে অলগুটি তলগুটি কৰিছিলে তেতিয়া আপোনালোকৰ লাজ ক'ত গৈছিলে বাংলাদেশী বুলি কয় আজমল সাহাব তেন্তে আপোনালোকে কি কৰি আছিলে বিধানসভাৰ ভিতৰত ব্যৰ্থ আপোনালোকে এখন চৰকাৰ ব্যৰ্থ মুখ্যমন্ত্ৰী ব্যৰ্থ মন্ত্ৰী বিধায়ক অসম চৰকাৰ বাংলাদেশী খেদা আৰু ফেন জ্বলাই ঘৰ সৰা একেই কথা আজি বৰ আচৰিত কথাটো হৈছে যে মূল বিষয়সমূহৰ পৰা দৃষ্টি আঁতৰাবৰ বাবে মূল বিষয়সমূহ আমি যিবোৰ কথা আলোচনা কৰিলো এই বিষয়সমূহ যাতে মানুহে আলোচনা নকৰে এই বিষয়সমূহ লৈ যাতে মানুহ সৰব নহয় তাৰ বাবে এতিয়া আমি দেখিছো যে ধৰ্মৰ ৰাজনীতি বানপানীৰ সৈতে সম্পৃক্ত কৰিব বিচৰা হৈছে বদৰুদ্দিন আজমলক মই এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে আজি চাব বিচৰা নাই বদৰুদ্দিন আজমলে তাত সাধাৰণ মানুহখিনিক বানত ক্ষতিগ্ৰস্ত মানুহখিনিক সহায় কৰিম বুলি তালৈ গ'ল তাত হয়তো কাৰোবাক তেওঁ ধন বিতৰণ কৰিলে কোনোবা কৃতজ্ঞ মহিলাই এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে বদৰুদ্দিন আজমলক সেৱা কৰিলে ইয়াক লৈ এতিয়া ৰাজনীতি কৰা হৈছে কোনোবা মন্ত্ৰী হেনো লাজত কান্দিছে আত্ম অভিমানত কান্দিছে কোনোবা মন্ত্ৰীয়ে কেমেৰাৰ বুমৰ আগত কোনোবা মন্ত্ৰীয়ে কৈছে যে তেওঁ হেনো কান্দিছে তেওঁ লাজ পাইছে তেওঁ দুখ পাইছে সেই মন্ত্ৰীগৰাকীয়ে সেই বানত বিধ্বস্ত মানুহখিনি ককবকাই থাকোতে ক'ত আছে সেই মন্ত্ৰীগৰাকী সেই বানত বিধ্বস্ত মানুহখিনিয়ে যেতিয়া সহায়ৰ বাবে বৰ আকুলতাৰে কাৰোবালৈ চাই আছিল তেতিয়া ক'ত আছে আজি বদৰুদ্দিন আজমলে তাত মানুহখিনিক টকা বিলাবলৈ যাওঁতে কোনোবাই কৃতজ্ঞতাৰে তেওঁক সেৱা কৰাটো এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সেৱা কৰাটো কোনো ধৰণৰ অপৰাধ হ'ব নোৱাৰে বা বদৰুদ্দিন আজমলেও হয়তো সেই মানুহখিনিক এনেদৰে কোৱা নাই যে আপোনালোকে মোক সেৱা কৰক মানুহৰ মুখৰে শুনকচোন তেওঁ সুবিধা হৈছে মানে আমাৰ মাইকী মানুহখিনিও সুবিধা হৈছে সেইকাৰণে পইচাটো এনেকে চাপৰি গৈছে আজমল চাহাবে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা মই পইচা দিম এই বাতৰিটো কিন্তু ভুৱা যিসকলে এই বাতৰিটো তেখেতলোকে দিছে তেখেতসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছো যিকেইটা নিউজ চেনেলে কৈছে একাংশ নিউজ চেনেলেহে দিছে প্ৰায়কেইটা নিউজ চেনেলত পোৱা নাই সেই একাংশ নিউজ চেনেলকেইটা মই নতুন বুলি ভাবিছো মানে তেখেতলোকে অকল ফাল্টু টাইম নেকি একেই সময়তে সেই একেই স্থানত সেই একেই বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰীগৰাকী যাওঁতে তাত মানুহে মুখ্যমন্ত্ৰীগৰাকীক সেৱা কৰে আৰু ইয়াক লৈ কিন্তু কোনো ধৰণৰ কথা নহল বা ইয়াক লৈ কোনো ধৰণৰ আলোচনা চৰ্চা নহল তথাকথিত এই যে মানুহৰ চিন্তাধাৰা তথাকথিত মানুহবোৰৰ এই ধৰণৰ মন মগজুৰ বাবে আজি অসমত বানৰ দৰে এটা জটিল সমস্যাৰ সমাধান হৈ উঠা নাই ৰজাঘৰীয়া ব্যস্ত কেৱল কমিশনৰ অংকত ঠিকাদাৰ ব্যস্ত কমিশনৰ অংকত বিভিন্নজন পুঁজিপতি গোষ্ঠী ব্যস্ত ব্যৱসায় সম্প্ৰসাৰণত কিন্তু বানত ককবকোৱা ক্ষতিগ্ৰস্ত সাধাৰণ মানুহখিনিয়ে মূৰ দাঙি উঠিবলৈ আৰু এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব তেওঁলোকে আগৰ অৱস্থালৈ ঘূৰি যাবলৈ এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি তেওঁলোক থাকিব লাগিব হয়তো এনে ধৰণৰ বান বিভীষিকাই প্ৰতি বছৰে মানুহখিনিক আতংকিত কৰি ৰাখিব দীৰ্ঘম্যাদী আঁচনি চৰকাৰে গ্ৰহণ কৰিব নে নাই সেয়া নিশ্চিত নহয় কাৰণ 2021 চনতে এইখন অসমত ভোট ভিক্ষা কৰিবলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কি কৈছিল এবাৰ শুনক मैं आज इस सभा के माध्यम से पूरे आसाम की जनता को आश्वस्त करने आया हूं कि एक 5 साल हमें और दे दीजिए आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार পৰিস্থিতি একেই থাকে পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহল বানপানীক লৈ চৰকাৰ সি লাগিলে ৰাজ্য চৰকাৰে নহওক কিয় সি লাগিলে কেন্দ্ৰীয় চৰকাৰে নহওক কিয় কোনো চিৰিয়াছ নহয় এনেদৰে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি সাধাৰণ মানুহখিনিয়ে জীয়াই থাকিব লাগিব
হয়তো চৰকাৰে চকুমুদা কুলিৰ ভাও জুৰিব, চৰকাৰ আহিব, চৰকাৰ যাব, কিন্তু এই সমস্যা সমাধানৰ বাবে কোনে মাত মাতিব, কোনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া মন্ত্ৰী মহোদয়, অকণমান অধ্যয়নৰ প্ৰয়োজন আছে আপোনাৰ। বদৰুদ্দিন আজমল ডাঙৰীয়া বৰাকৰ খিলঞ্জীয়া হয়। তেওঁ শিলচৰীয়া কাছাৰী ভাষা কয়, যিটো শিলচৰীয়া কাছাৰী ভাষা, আৰু তেওঁ নিজেই চিলঠীয়া হয়। আৰু তেওঁক বাংলাদেশী বুলি নকয়, বৰাকৰ খিলঞ্জীয়া বুলি তেওঁক কয়। যেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া লোক আছে, তেনেকৈ বৰাকৰ খিলঞ্জীয়া বুলি কয়। গতিকে এতিয়া আপুনি এনেকুৱা ধৰণে মন্তব্য কৰাৰ আগত বা কাৰোবাক বাংলাদেশী সজোৱাৰ আগত নিজে অকণমান অধ্যয়ন কৰি ল'ব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপুনি এতিয়া ঘৰিয়ালৰ চকুপানী টোকা এৰক। আপুনি যেতিয়া কান্দিব লাগিছিল তেতিয়া নাকান্দিলে। যেতিয়া এসপ্তাহলৈকে এইখন চৰকাৰে ৰাইজৰ ওচৰত যাব পৰা নাছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অকপত স্বীকাৰোক্তি দিছিল, বা তেতিয়া আপোনাৰ চকুলো ওলোৱা নাছিল, আৰু এতিয়া মানুহক পুনৰ ধৰ্মৰ আফিং গিলাবলৈ বা ধৰ্মৰ ৰাজনীতিৰ খেলখন, বিভাজনৰ খেলখন খেলিবলৈকে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। ইয়াত আহি এই বাংলাদেশীবিলাকে এতিয়া আমাৰ অসমীয়া মহিলাক ভৰিত পেলাই দিলে, আৰু তাতকৈ আৰু দুখজনক আৰু লজ্জাজনক কথা কি থাকিব। মইতো এই ছবিখন দেখি নিজে কান্দিছোঁ। যদিহে বদৰুদ্দিন আজমল ডাঙৰীয়া বাংলাদেশী হয়েই, তেতিয়াহ'লে পুচবেক কৰক, তেওঁক বিতাৰণ কৰক। কেনেকৈ তেওঁ আপোনাৰ যিখন অসম বিধানসভা আছে, সেই বিধানসভাৰ দেখোন এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি হৈ আছে, কেইবাবাৰো সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, এতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। আৰু সেইগৰাকী বদৰুদ্দিন আজমল ডাঙৰীয়াই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এতিয়া সহায়ৰ হাত আগবঢ়াইছে বানাক্ৰান্তক। হয়, তেওঁক ৰাজনৈতিক নেতা হিচাপে ভৰিত ধৰাটো দৃষ্টিগতো হৈছিল সঁচা, কিন্তু তেওঁতো নিজেই কোৱা নাছিল মোৰ ভৰিত ধৰেহি বুলি। এতিয়া অসমীয়া সমাজৰ এটা পৰম্পৰা আছে, যেনেকৈ হিমন্ত বিশ্ব শৰ্মাক একাংশই ভৰিত ধৰে, ঠিক একেদৰেই তেওঁলোকে অনুভৱ নকৰি বয়োজ্যেষ্ঠ হিচাপে এগৰাকী যিহেতু বয়োজ্যেষ্ঠ লোক বদৰুদ্দিন আজমল ডাঙৰীয়া, সেইকাৰণে ভৰিত ধৰিছে একাংশই নিজে উদযাচি। অসমীয়া সমাজৰ এইটো পৰম্পৰাই, আৰু তেওঁতো মানা কৰিছিল, নালাগে বুলিও কৈছিল। এতিয়া এইবিলাক ৰাজনীতি কৰিব নালাগে। যেতিয়া কান্দিব লাগিছিল, ঘৰিয়ালৰ চকুপানী টুকিব লাগিছিল, তেতিয়া আপুনি টুকক। কিন্তু এতিয়া এইখন ধৰ্মৰ আফিং মানুহে আৰু নিগিলে। আপোনাক কেনেকৈ কমেণ্টত ৰাইজে ধুইছে আপুনি এবাৰ নিজে চাই ল'বচোন। অসম চৰকাৰৰ আঁচনি হয় নে বিজেপি দলৰ? যদি বিজেপি দলৰ আঁচনি আমি ইয়াত লাইন পাতিবলৈ নাহো, আমি ইয়াত হুলস্থুল কৰিবলৈ নাহো, আমি নিজৰ মতে গুচি যাম। কিন্তু এইটো কথা আজি সমজিলা আয়ুক্ত মহোদয়ে স্পষ্ট কৰিব লাগিব যে আমি বাইদেউ নোৱাৰো, এইটো আঁচনি আমাৰ চৰকাৰী আঁচনি নহয়, আমি চৰকাৰী কৰ্মচাৰীয়ে কৰিব নোৱাৰো, এইটো বিজেপি দলেহে পাৰিব। তেওঁ আমাক কৈ দিব লাগিব বিজেপি দল। আৰু একে সময়তে হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাজহুৱা স্পষ্টীকৰণ দিব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিব লাগিব যে অৰুণোদয় আঁচনি হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ আঁচনি নহয়, বিজেপি দলৰ আঁচনি। বিজেপি যোনে কৰে পাব, যোনে নকৰে নাপায়। আৰু যদি অসম চৰকাৰৰ আঁচনি চৰকাৰী ৰাইজৰ টেক্সৰ টকা দি যদি অৰুণোদয় নামত এডভাৰটাইজমেণ্ট কৰে, যদি চৰকাৰী ৰাইজৰ টকা দি সবকা সাথ সবকা বিকাশ বুলি কয়, তেন্তে দল মত নিৰ্বিশেষে সকলো যোগ্য মানুহক অৰুণোদয় আঁচনি দিব লাগিব। তাৰ ওপৰত সকলো মানুহ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, বানাক্ৰান্ত ৰাইজৰ প্ৰতিখন ঘৰত অৰুণোদয় লাগিব, এইটো আমাৰ দাবী, হয়নে? আজি আমি কেইগৰাকী মহিলা আহিছো? 30-40 গৰাকী, 100 গৰাকী মহিলা আহিছে। বেছি আছে 300 মান হ'ব, 300 হ'ব নহয়, 300 মহিলালৈ ইয়ালৈ আহিছো। মই কৈ দিছো, এদিনত আপোনালোকক কালি ৰাতি খবৰ দিছো 300 মহিলা আহিছে। যদি ৰূপজ্যোতি কুৰ্মীও চিনি পোৱা নাই কাৰ পাল্লাত পৰিছে, ৰাইজৰ যদি কষ্ট হয় নহয়, চাকৰি বাকৰি এৰি আহিছো, ময়ো পাগল মানুহ, গৈ ঘৰৰ সন্মুখত বহি থাকিম আপোনালোক মোৰ বহি থাকিম। আজি 300 মহিলালৈ ইয়াত বহিবলৈ আহিছো। অৰুণোদয় যদি 300 মহিলাই প্ৰতিবাদ কৰি যিসকলে পোৱা নাই, পাই আছিল কাটি দিছে, নাপায় 30,000 বাদ দিয়ক, 30,000 মহিলালৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত আমি বহি থাকিম। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ যাতে কৈছে নহয়, আপোনালোকে সাক্ষী আছে, নাপায় বুলি কৈছে, সেই উত্তৰটো তেওঁ ৰাজহুৱাকে মোৰ মুখত দিব লাগিব। তেওঁ ঘৰৰ দুৱাৰ মুখত, গেটৰ মুখত আমি 30,000 মহিলালৈ বহি থাকিম। গতিকে আমি আজি সমজিলা আয়ুক্ত কাৰ্যালয়লৈ আহিছো, আমাক এইটো উত্তৰ লাগিব। আৰু যদি নহয় তেতিয়াহ'লে আমি 30,000 মহিলালৈ কিন্তু উপায়ুক্ত কাৰ্যালয়ত বহি থাকিম। এইটো উপায়ুক্ত মহোদয়কো মই জনালো, আৰু এজন নডেল অফিচাৰ থাকে অৰুণোদয়, নডেল অফিচাৰজনকো এইটো জনাইছো। আমি যিকোনো পৰ্যায়লৈকে যাম, আন্দোলন কৰিম, কোৰ্টত কেছ কৰিম, বহি থাকিম, অনশন কৰিম, কিন্তু যোগ্য ব্যক্তিক বঞ্চিত কৰিলে আমি কোনো প্ৰশাসনৰ মানুহ, কোনো ৰাজনৈতিক মানুহক খুদাই নেৰিম। ৰাইজৰ টকা, ৰাইজৰ যোগ্য ধন কোনো কাকো বঞ্চিত কৰিব
যাৰ ভেটিটোত পানী সোমোৱা নাই মানে ইফালে বিছনা চোফা ধ্বংস হৈ যোৱা মানুহো নাপায় বানত ক্ষতিগ্ৰস্ত চৰকাৰে বহুত জেগাত চাৰ্ভে কৰিবলৈ যোৱাই নাই এতিয়ালৈকে ন্যূনতম 15,000 টকা সাহায্য মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে দিয়া সাহায্যৰ কাৰণে এনেকৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হোৱাটো আমাৰ কাৰণে সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা আৰু এই ঘটনাটো সংঘটিত হৈছে আমাৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা আমাৰ আয়ুক্তজনৰ অকল মানে আমাৰ বিমল বৰা আৰু সুশান্ত বৰগোহাঁই পাছে পাছে ঘূৰি থাকোঁতে তেখেতে আচলতে তেখেতৰ চামচাগিৰি কৰি থাকোঁতে আচলতে এনেকুৱা ধৰণৰ দুৰ্নীতিবোৰ সংঘটিত হৈছে আচলতে এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আজি মাত্ৰ 15,000 টকা বঞ্চিত 15,000 টকাৰ কাৰণে এনেকৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে আৰু এই মুখ্যমন্ত্ৰীয়ে ইয়াতে গভীৰ ইয়াত গুৰুত্বপূৰ্ণ ইয়াত মানে ইয়াত তদন্ত ঘোষণা কৰিব লাগে আৰু অতি শীঘ্ৰে যিকেইজন ইয়াত গাঁওবোৰত জড়িত হৈ আছে যিকেইজনে অন্যায় কৰিছে ইলিগেল কৰিছে যিকেইজন আপোনাৰ ৱাৰ্ড মেম্বাৰ যিকেইজন ৱাৰ্ড মেম্বাৰ ইয়াত 90% ৱাৰ্ড মেম্বাৰ বিজেপি তাৰপিছত তেখেত মাটি পুতিলৈকে তেওঁলোকে পইচা পাইছে কিন্তু প্ৰকৃততে হাজাৰ হাজাৰ মানুহ যিসকল একাল মাথা মানে ঘৰৰ মুধচলৈকে তাৰ পানী হৈছিল তেখেতসকল আজি বঞ্চিত হৈছে সেইকাৰণে মই মানে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে পৰা যে তদন্ত ঘোষণা কৰা যিসকল দোষীক তেখেতক মানে ইয়াত মানে শাস্তি প্ৰদান কৰক আৰু আটাইতকৈ যিজন অসম এমপি আমাৰ যি আয়ুক্ত অকল বিজেপি চামচাগিৰি কৰি থাকোঁতে তেখেতৰ দিনবোৰ গৈছে কিন্তু শিৱসাগৰখন তেওঁ দ্বাৰা পৰিচালিত মানে সম্ভৱ হৈ উঠা নাই সেইকাৰণে ইয়াৰ পৰা অতি শীঘ্ৰে আয়ুক্তজনক বদলি কৰিব লাগে আৰু যোগ্য দায়িত্বশীল এজন ব্যক্তিক দিব লাগে তেখেতসকলে মুখ্যমন্ত্ৰীৰ ঘৰত একদম বিশ্বাসযোগ্য হ'ব বুলি ভাবিছোঁ মুখ্যমন্ত্ৰীক ঘৰত পদলেখন বা বিমল বৰাৰ ঘৰত পদলেখন কৰিবলৈ তেখেতক পঠিয়াব লাগে ইয়াৰ পৰা অতি শীঘ্ৰে মানে ইয়াৰ পৰা অব্যাহতি দিব লাগে শিৱসাগৰ জিলাৰ পৰা আৰু সমান্তৰালভাৱে যিকেইজন গাঁওবুঢ়া যিকেইজন বিজেপি ৱাৰ্ড মেম্বাৰে এনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে যোগ্য হিতাধিকাৰীক বঞ্চিত কৰিছে এনেকুৱা ধৰণৰ এনেকুৱা মানৱীয় মুহূৰ্তত এনেকুৱা জটিল মুহূৰ্তত তেখেতসকলক বঞ্চিত কৰিছে সেইকাৰণে অতি শীঘ্ৰে এইকেইজনক জেলালৈ পঠিয়াব লাগে আৰু 15,000 টকা পুনৰবাৰ কৈছোঁ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে 15,000 টকা অকল 15,000 টকা ন্যূনতম পইচা 10 লাখ টকালৈকে ইয়াত মানে সাহায্য প্ৰদান কৰিব লাগে ইয়াকে কৈছোঁ আমি যিখিনিয়ে বান সাহায্য পাব লাগে পোৱা নাই নোপোৱাখিনিয়ে পাই আছে এই 15,000 টকাটো একাউণ্টত যিখিনি বানপীড়িত নহয় তেওঁলোকে কিয় পাব লাগে আমি বানপীড়িত আমি নোপোৱাখিনিয়ে পাইছে পোৱাখিনিয়ে পোৱা নাই যিখিনি আমি দুৰ্ভাগ্যত মানে বসত হৈ আছো আমি ডুবি আছো কেনেকে কম এতিয়া আপুনি ৰংঘৰ চাৰিআলি যিখিনি আমি কাষৰীয়া যিখিনি আমি বানপীড়িত ভুগি আছো সেইখিনি আমি পোৱা নাই ৰাস্তাৰ কাষৰ আমি 15,000টো বাদেই দিয়ক আমি সাহায্য পিনৰ পৰা আমাক একো দিয়া নাই ক্ষতিপূৰণ দিব লাগে আমাৰ ৱাৰ্ড মেম্বাৰ আপোনাৰ নাজমা বেগম তেখেতে মানে তেখেতে আমাক হেৰি দিছে আপোনাৰ বানপীড়িত এইবোৰ চাউল দালি সেইবিলাক দিছে কিন্তু পইচাটো আমাক পাই দিব লাগে 15,000 টকাটো মানুহবোৰ আহিছে আপোনালোকে ইতিমধ্যে সুধিছে যে এই সকলোবোৰ মানুহ বঞ্চিত 15,000 টকাকৈ চৰকাৰে যি দিবলৈ ওলাইছিল তাৰ পৰা সম্পূৰ্ণৰূপে এইখিনি বঞ্চিত এতিয়া আমাৰ পোনপটীয়া কথাটো হৈছে যে এই যিখন লিষ্ট বনালে এই লিষ্টখন আকাশৰ পৰা পৰিল নেকি কোনোবাই বনালে নে আকাশৰ পৰা পৰিল কোনে বনালে এই লিষ্টখন মুখ্যমন্ত্ৰী ডাঙৰে বনাইছে নে কোনোবা বিজেপি পালু নেতাই বনাইছে কথাটো ৰাজহুৱা হ'ব লাগিব কোনে বনালে এই লিষ্টখন কোনে বনালে দ্বিতীয়তে আমি দেখিলোঁ যে ইয়াৰ যিগৰাকী ডিচি জিলাখনৰ মুৰব্বী হিচাপে তেওঁ 100% দায়বদ্ধ আৰু এই ডিচিজন সম্পূৰ্ণৰূপে জগৰীয়া মৃদুল যাদৱ এই ডিচিজন মুৰব্বী হৈ বহি থাকি তেওঁ যদি গম নাপায় তেতিয়াহ'লে তেওঁ চাকৰিৰ পৰা ইমিডিয়েট ছাছপেণ্ড কৰিব লাগে দুয়োগৰাকী শিৱসাগৰৰ ডিচি মৃদুল যাদৱ আৰু তেওঁৰ পত্নী চৰাইদেউৰ ডিচি নেহা যাদৱ দুয়োগৰাকীয়ে চিণ্ডিকেট চলাইছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণে গিৰিয়েকক শিৱসাগৰত আৰু ঘৈণীয়েকক চৰাইদেউত দিছে তেওঁলোকৰ বহু বেয়া ৰেকৰ্ড আছে ইয়াৰ আগত SDO আছিল বোকাখাটত SDO হৈ থাকোঁতে নেহা যাদৱৰ ওপৰত বহু অভিযোগ আছে তেখেত মুখ্যমন্ত্ৰীক তল্যমৰ্দন কৰা অতুল বৰাক তল্যমৰ্দন কৰা হিচাপে জনা গৈছিল এওঁলোকৰ দুৰ্নীতিৰ লিগেচি আছে এই কথাটো তদন্ত হ'ব লাগিব দ্বিতীয়তে এই যে মানুহৰ দুৰ্দশাৰ অন্ত নাই এই মহাপ্ৰলয়ৰ দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ ওপৰত মৰা শৱৰ ওপৰত শগুন পৰা দি চৰকাৰী যন্ত্ৰ আৰু বিজেপি পালু নেতাবিলাকে যিটো সাহায্য পুঁজি হস্তগত কৰিলে সেই ইয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিশালৈ ফেচবুক লাইভ আহি মচি পেলালে নহ'ব ইয়াৰ তদন্ত হ'ব লাগিব কিয় কেনেকৈ হস্তগত কৰিলে কোনে কৰিলে মৰা শৱৰ ওপৰত শগুন পৰা দৰে এইটো কৰিছে এইটো কেতিয়াও মানি লোৱা নহ'ব দ্বিতীয়তে যিসকলে লিষ্ট পালে যিসকলে লিষ্টত নাম সোমালে কোনে সোমোৱালে এটাকৈ তাৰ বিজেপিৰ পালু নেতাৰ নাম ৰাজহুৱা হ'ব লাগিব কোনে ইয়াত নাম সোমোৱাইছে আৰু বাইদেউ সাহায্যত এই গোটেই সাহায্য প্ৰক্ৰিয়াটোত যিটো চৰকাৰী যন্ত্ৰ আৰু বিজেপি নেতাৰ যিটো মুনাফা লুটাটো যদি বন্ধ নহয় তেতিয়াহ'লে আমি স্পষ্টকৈ জানিম এই গোটেই সাহায্য প্ৰক্ৰিয়া দুৰ্নীতিৰ লগত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাক খনাপুটুকা যে হৈ আছে এইটো নিশ্চিত হৈ পৰিব ডাবুল সোমোৱাটো কোনে ডাবুল সোমোৱাইছিলে কোনে দুবাৰ নাম দিছিলে এইটো তদন্ত কৰা দায়িত্ব কাৰ CM ভিজিলেন্সৰ কাম কি CM ভিজিলেন্সে কেৱল বিৰোধীৰ পক্ষত লাগি থকা CM ভিজিলেন্সৰ কাম নেকি কিয় নাচালে দুজন নাম কোনে দিলে কোন গাঁওবুঢ়াই দিলে কোন ৱাৰ্ড মেম্বাৰে দিলে কোনে দুজন নাম দিলে দুজন নাম দিয়া মানুহবোৰে লিষ্টবিলাক চব বিজেপিৰ মানুহ হয় নে নহয়
তাৰ ঘৰত তিনিটা পাইছে, চব বিজেপিৰ মানুহৰ নাম দিছে। কোনে দিলে? কোনে লিষ্ট বনালে? এই লিষ্টখন আকাশৰ পাতত কিন নেকি? কোনে বনালে? তেওঁলোকৰ নাম অজগৰ হ'ব লাগিব। কত এই শক্তিয়ে বলিয়ান হৈছে? মানুহৰ মৰা ঘৰৰ ওপৰত সগুন কৰা নিচিনাকে দুৰ্দশাগ্ৰস্ত মানুহৰ টকা কোনে এইবিলাক কৰিছে? তাৰ সম্পূৰ্ণ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰিব লাগিব আৰু ডিচিক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। ডিচিয়ে গোটেই দুৰ্নীতিৰ মহানায়ক হৈছে ডিচি। হায়েষ্ট কাম আমাৰ মানুহে কৰিছে তাত, আপোনালোকে কম্পিটিশ্যন নানিব। আৰু এটা কথা কৈছো, মই যদি চিল্টৰ এইটো গড়মূৰ মিৰি, যিটো আপোনালোকে কৈছে নেপালী খুঁটি, এইটো গড়মূৰ মিৰি আপোনাৰ ৰেভিনিউ ভিলেজ। ইয়াক কি ধৰণে দিশৰ পাৰ খনন কৰি থকা হৈছে আপোনালোকে চাওক। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াতে মিছা কথা কৈ মানুহক মিছলিড কৰিব বিচাৰিছে। প্ৰতিখন কয়লাৰ গাড়ীত পংকজ গগৈ, তেওঁ হৈ গ'ল শিৱসাগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক। তেওঁ 18,000 টকা কালেক্ট। কিন্তু মানে কয়লা কানেকশ্যন এটাতো আছে, এইটো নিশ্চিত, কাৰণ ভিজুৱেলছে মিছা কথা নকয়। মই এইবাৰ আজি যিহেতু এই বিষয়ে প্ৰেছ মিট দিছিল, মই মানস কোঁৱৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। মানস কোঁৱৰ, আপোনাক স্বাগতম জনাইছোঁ। জোনজ্যোতি দত্তবৰাই কিছু আভাস দিলে, কিন্তু এটা কথা নিশ্চিত যে বৈজ্ঞানিকভাৱে তাত বৰষুণ যে হৈছিল সেইটো নিশ্চিত। অত্যাধিক বৰষুণ হৈছিল, সাধাৰণতকৈ তাত নৰ্মেলতকৈ যথেষ্ট বৰষুণ হৈছিল, সেয়াও সত্য, তাকো আমি ইগন'ৰ কৰিব নোৱাৰোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে একমাত্ৰ কয়লাই এই 100জন লোকৰ যি মৃত্যু হ'ল বা এই মহাপ্ৰলয় যিটো হ'ল তাৰ একমাত্ৰ কাৰণ বুলি আপুনি ভাবেনে, নে ইয়াত প্ৰাকৃতিক কাৰণো জড়িত হৈ আছে? দীপক দা, প্ৰথম কথাটো হ'ল যে যিটো কয়লা খনন আৰু শিল খনন, এই কয়লা খনন আৰু শিল খননৰ কাৰণেই এই বানপানীয়ে মহাপ্ৰলয়ৰ ৰূপ লৈছে বা ল'লে। প্ৰায় 100জন মানুহ মৰিল। মোৰ ঘৰ হৈ গ'ল চেতিয়া সন্দিকৈ গাঁও, শিমলুগুৰিৰ চেতিয়া সন্দিকৈ গাঁও। মোৰ ঘৰৰ ভিতৰত 5 ফুট পানী উঠিছে, 1 ফুট পলস পৰিছে। এতিয়া প্ৰথম কথা হৈ গ'ল যে পলসটো ক'ৰ পৰা আহিল? এই প্ৰশ্নটোৰ পৰা যদি আমি আৰম্ভ কৰোঁ যে 1 ফুটতকৈ বেছি যিটো পলস পৰিছে, এই পলসটো নদী দিশয়ে ইমান দূৰৰ পৰা কঢ়িয়াই আনিব পাৰেনে? সেইটো ওচৰৰ পৰাই আহিব লাগিব, সেই চেডিমেণ্টটো, সেই শিলটো। গতিকে কয়লা আৰু শিল খননেই হৈ গ'ল এই মহাপ্ৰলয়ৰ মূল কাৰণ। আজি যদি আপুনি আমাৰ চন্তক বিহুবৰ হৈ আপুনি নাগিনীমাৰা হৈ মনলৈ যোৱা যিটো ৰাস্তা, আৰু মনলৈ যাওঁতে আপুনি ডালিমিৰ যিটো আমাৰ মৈদাম আছে, ডালিমিৰ মৈদামটো পাৰ হৈ বৰজান বুলি অঞ্চলটো পায়। আৰু সেই বৰজান অঞ্চলটোৰ পৰাই আচলতে কয়লা খনন আৰম্ভ হয়। বৰজান, নিমখপানী, টকৌবাৰী, লেণ্ডশ্লিপ, কংগনবস্তি আৰু আপোনাৰ লালপাথৰ। দিশৰ সিপাৰে আছে আপোনাৰ বুঢ়া নামচাং, যিটো লংলিং ডিষ্ট্ৰিক্ট কয়, বুঢ়া নামচাং, নামচাং, তাৰপিছত লাচুং, আপোনাৰ চাপাকে আদি কৰি এই অঞ্চলবিলাকত ব্যাপক হাৰত কয়লা খনন হৈ আছে। 2025 যোৱা বছৰ 2025 বৰ্ষত প্ৰায় 500 এক্সকেভেটৰ, প্ৰায় 500 ফকলেণ্ডে প্ৰায় 3 মাহ দিন ধৰি পাহাৰ কাটিছে কয়লাৰ কাৰণে। আপুনি এটা কল্পনা কৰক, যদি এটা ফকলেণ্ডে এক দিনত 150 হাইৱা মানে আপোনাৰ 10 চকীয়া ডাম্পাৰ, যদি 150 হাইৱা মানে 10 চকীয়া ডাম্পাৰত মাটি কাটে, তেতিয়াহ'লে আপুনি ভাবক যে 500 × 30 × 3 কি লেভেলত মাটি কাটি থকা হৈছে। আৰু এই গোটেই মাটিবিলাক দাম কৰা হৈছে আমাৰ দিখৌ ৰিভাৰত। আৰু এই গোটেই যিটো চক্ৰ চলি আছে, এই চক্ৰটোৰ যাৰ পৃষ্ঠপোষকতাত চলিছে তেওঁৰ নাম হৈ গ'ল মাতলু কন্যাক। আৰু তেওঁৰ পৃষ্ঠপোষকতাত পৱন দাগা, আবু হুছেইন, মন্টু শৰ্মা, জয়বীৰ মহাবীৰ, দীপক আগৰৱাল, অজস্ৰ নাম আপুনি ল'ব পাৰে। এই গোটেই মাফিয়া চক্ৰই গোটেই পাহাৰ কাটি শেষ কৰি পেলাইছে। আৰু এই গোটেই চক্ৰটোক নেতৃত্ব দিছে বা এই গোটেই চক্ৰটোৰ 2025 বৰ্ষলৈকে মূল গেং লিডাৰ আছিল অসমৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই। তেওঁ বিজেপিৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই। আজি কেৱল আমাৰ মন জিলাৰ অন্য এটা ঠাই আপাৰ তিৰু আৰু লোৱাৰ তিৰু, আপাৰ তিৰু আৰু লোৱাৰ তিৰুত যিটো কয়লা খনন হৈ আছে, একদম আপুনি যদি চাই যে 250 ফুট 350 ফুট মানে দ আপোনাৰ লেক সৃষ্টি কৰি দিয়া হৈছে, 5-6টা লেক সৃষ্টি কৰি দিয়া হৈছে। আৰু এই যে আপাৰ তিৰু আৰু লোৱাৰ তিৰুত চলাই থকা এই খননৰ মূল গেং লিডাৰ হৈ গ'ল সোণাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আজি এই কথাবিলাক কিয় আমি ক'ব নোৱাৰো, এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে কিয় ক'ব নোৱাৰে?
আজি বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত নগাপাহাৰ আপুনি কৈছে যে পলিটিকেল এই কথাটো মই ক্লিয়াৰ কৰি লিও কওক মই ক'ব দিম আপোনাক 1 মিনিট কওক এতিয়া মোক কৰিছে নহয় তেখেতক অসমে মানে নাগালেণ্ডৰ যিটো কয়লা নাগালেণ্ডৰ যিটো কয়লা খনন হয় সেইটো নাগালেণ্ডৰ পৰা বিহাৰ ঝাৰখণ্ড আৰু শ্ৰীৰামপুৰ গেটলৈ উৰিটো নাযায় সেইটোতো অসমৰ 4খন গেটে দিয়ে যায় আপোনাৰ নিমনাগৰেদি যায় নাগিনীমাৰাই দি যায় গেলেকি দি যায় আৰু দি যায় মানে হালুৱাটি হৈ যায় ঠিক আছে এতিয়া মই কৈ আছো যে এই বিজেপি চৰকাৰখনে সাইন্টিফিক এটো কজৰ কাৰণে হৈছে এটো কজৰ কাৰণে হ'ব পাৰে আৰু আমাৰ গভৰ্ণমেণ্টে এসেস কৰিব কিহৰ কাৰণে সেইটো চাব যেতিয়া আপোনাক জলজত পটপটকে ওলাই যাব কিহৰ কাৰণে ইমান বৰষুণ হ'ল নহয় সেইটো টাইম আছে এইটো কৰিব যে আমাৰ নাগালেণ্ডৰ কয়লাটো গুচি যায় ট্ৰাক কিখন যোৱাৰ কাৰণে চাব হৈছে নেকি সেইটো ক'ল নেকি আপুনি এতিয়া এই মানুহজন যদি অকমান সাইলেন্ট কৰি আপুনি কৈ নহয় আপুনি কৈ লওক না ট্ৰাক চলি গলে ট্ৰাক চলি যোৱাৰ বাবে বানপানী হ'ল নেকি প্ৰশ্নটো মানে এখেতে যেটো সুধিছে কওক নহয় মই আপোনাক কৈছো যে ইয়াতে অবৈধ বুলি মই নকওঁ যে কয়লা খনন যিটো হাৰত হৈছে আৰু যিটো হাৰত মাটিটো পাহাৰৰ মাটিটো কাটি থকা হৈছে আৰু গোটেই মাটিটো দিখৌৰ মানে বুকুত পেলোৱা হৈছে আৰু যাৰ কাৰণে দিখৌ বাম হৈ আহিছে ৰিভাৰ বেডটো বাম হৈ আহিছে আৰু 2 নম্বৰ যেটো কথা আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে বিহুবৰত কোনো খননেই হোৱা নাই আজি আপোনালোকক মই এখন বস্তু দেখাব বিচাৰো এটা ফটো দেখাব বিচাৰো এইটো আপুনি চাওক এইটো গুগল মেপ মানে ক্যামেৰা জিপিএস মেপ ক্যামেৰাই দি লোৱা এইটো হল ৰজাভেটা পঞ্চায়ত অসমৰ ৰজাভেটা পঞ্চায়তৰ আপোনাৰ এইটো চিত্ৰ কি ৰূপত দিখৰ পাৰ খান্দি থকা হৈছে আপোনালোকে চাওক মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ মিছা কথা কৈছে এইটো চাওক এইটো আৰু চাই লওক আপোনালোকে এইটো জিপিএস মেপ ক্যামেৰা আছে আপোনালোকে চাওক গটিকে বিজেপি চৰকাৰ বা বিজেপি পাৰ্টিটোৰ কথাবিলাক আমি বিশ্বাস নকৰো এই কথাবিলাক আমি কেতিয়াও বিশ্বাস নকৰো আজি আপোনাক মই কৈ আছো আপুনি শুনি লওক যে যি 4খন গেটে দি কয়লা সৰবৰাহ হয় আজি নিমনাগৰে দি যোৱা প্ৰতিটো এলপি ধৰ্মেশ্বৰ কোৰৰে 18000 টকা কালেকচন কৰে আজি নাগিনীমাৰাই দি যোৱা প্ৰতিটো এলপি যেহেতু গোটেই কথাটো কয়লাৰ কিছু প্ৰসংগ আহি পৰিছে গতিকে নাগালেণ্ডত অবৈধ হয় নে নহয় আমি নকওঁ কিন্তু অবাধ যেটো কয়লা খনন হৈছে সেই কয়লা খননৰ এটা ডাঙৰ প্ৰভাৱ আছে এই জলপ্ৰলয়ত নাগালেণ্ডত অত্যাধিক বৰষুণ দিছে সেয়াও সঁচা কথা কিন্তু কয়লা খননৰ ফলত পাহাৰসমূহ যিদৰে টকলা কৰা হৈছে তাৰ পৰিণামো ভুগিছে গতিকে মানস আপোনাৰ ওচৰত আহিব বিচাৰিছো যেটো কোৱা হৈছে ইয়াৰ বাবে কি ভাবে যে মুখ্যমন্ত্ৰীয়ে কৈছে সিবিআই তদন্ত দিবলৈ সাজু বা আইআইটি গুৱাহাটী আইআইটি ৰুৰকি এই প্ৰতিষ্ঠানসমূহৰ সহায় লবলৈ সাজু আপুনি কি ভাবে তেনে ধৰণৰ এটা দাবী থাকিব আপোনালোকৰো যে উচ্চ পদস্থ এটা কমিটি গঠন কৰি তদন্ত হোক নে কি বিচাৰিছে আপোনালোকে নহয় আজি মুখ্যমন্ত্ৰীয়ে যি ভাষ্য দিলে এই ভাষ্যই আমাক আসলে উদ্বিগ্ন কৰিছে আজি কয়লা খননৰ কথা ওলাইছে কিন্তু বিহুবৰত হৈ থকা যেটো হিল খনন এই হিল খননটোৰ কথা কিন্তু আমি আলোচনা কৰা নাই আজি আপোনালোকে যদি জানে যে 2017 বৰ্ষৰ পৰা নাজিৰাৰ দত্ত উপাধিৰ এজন মানুহৰ তত্ত্বাৱধানত নেতৃত্বত দিখৰ পাৰ খন্দা হৈছিল আৰু আপোনালোকে যদি আমাৰ বিহুবৰৰ পৰা নাগিনীমাৰা ফালে যায় তেতিয়াহলে ওগুৰিজান বুলি যেটো অঞ্চল দিখৰ যেটো পাৰ সেই গোটেই পাৰটো খান্দি পেলাল কয়লা মাফিয়াই আজি যোৱা বছৰৰ পৰা যেটো আমাৰ ওগুৰিজান বাগান আছিলে কয়লা মাফিয়াই ৰাতি ওগুৰিজান বাগানটো খান্দি পেলালে আজি যে নেপালী খুটিত যেটো ডেভাষ্টেটিং এফেক্ট হল যেটো ধ্বংসস্তূপত নেপালী খুটি পৰিণত হল তাৰ একমাত্ৰ আৰু প্ৰধান কাৰণটো হৈ গল ওগুৰিজান বাগান খান্দাটো এতিয়া হে ওগুৰিজান বাগান কেনেকৈ খান্দিছে বা তাৰ পাৰটো যেনেকৈ আপুনি নেপালী খুটি আৰু মাছগাঁও বুলি এটা জায়গা আছে এটো 5 নম্বৰ ৱাৰ্ড হে নেপালী খুটি আৰু মাছগাঁওৰ মাজত যেটো টেঙা হোলা বুলি কয় তাত 100 ফুট দল লেক বনাই দিলে দিখৰ পাৰত আজি মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যে বিহুবৰত কোনো খনন নাই সেই কাৰণে মই আপোনালোকক দেখাইছিলো বিহুবৰত কি ৰূপত খনন হৈ আছে এইবিলাক জিপিএস মেপ ক্যামেৰাই লোৱা ফটো এইবিলাক আপোনালোকে চাওক এখন ৰজাভেটা কি ৰূপত দিখৰ পাৰত খনন হৈ আছে আজি হে মুখ্যমন্ত্ৰীজনে ক'ব খোজে যে বিহুবৰত বুলে খননে হোৱা নাই এনেকুৱা মিছলীয়া মুখ্যমন্ত্ৰী এজনৰ পৰা আপুনি কি আশা কৰিব পাৰে তেওঁ কয় যে কয়লাৰ কোনো খননেই নহয় অসমত
আজি আপোনালোকে মাৰ্ঘেৰিটা যাওক, লিডু যাওক, আপুনি পাহাৰপুৰ যাওক, আপুনি যদি ফায়াৰিং যাওক, লাল পাহাৰ যাওক, আপুনি বোমগাৰা যাওক, এই চবত কি ৰূপত কয়লা চিণ্ডিকেটৰ দ্বাৰা কয়লা খনন হৈ আছে। প্ৰতিখন গাড়ীত তাতে 85,000-ৰ পৰা 90,000 টকা লৈ থকা হৈছে। এই কথাবিলাক কি মুখ্যমন্ত্ৰীৰ অজ্ঞাতে হ'ব পাৰে? যিজন মুখ্যমন্ত্ৰীয়ে মানুহে কি খাব, মানুহে কি পিন্ধিব, মানুহ কেনেকৈ থাকিব, চব তেওঁৰ নখদৰ্পণত, তেওঁৰ ৰাজ্যত কেনেকৈ মাফিয়াই কয়লা খান্দি শেষ কৰি পেলাইছে, শিল খান্দি শেষ কৰি পেলাইছে, এই কথাবিলাক কি তেওঁ নাজানে? আজি মুখ্যমন্ত্ৰীয়ে মিছা মাতিছে। গতিকে আমি এটা কথাই ক'ব খুজিছোঁ, এই মানুহজনৰ পৰা অসমত একো নহয়। এই মানুহজনৰ পৰা আজি আপোনালোকক আৰু এটা কথা মই কৈ থৈ যাব বিচাৰিছোঁ। যোৱা 17, 18, 19 তাৰিখে নাগালেণ্ডত মন জিলা আৰু লংলিং জিলাত ব্যাপক ৰূপত বৰষুণ হৈছিলে। ক্লাউড বাৰ্ষ্ট নহয়, কিন্তু বৰষুণটো হোৱাটো হয়। আজি সেই কথাটো অসম চৰকাৰে কি নাজানিলে? আজি আপোনাক কৈছোঁ, যেতিয়া মন জিলাত ভূমিস্খলন হ'ল, ব্যাপক ৰূপত পাহাৰ খহিবলৈ আৰম্ভ কৰিলে, 5-6 ঘণ্টাৰ আগত মনৰ ডিচিয়ে শিৱসাগৰৰ ডিচিক ফোন কৰিছে, 5-6 ঘণ্টাৰ আগত। তেতিয়াও কি এইখন চৰকাৰে একো নাজানিলে? কিয় মানুহখিনিক জাননী দিয়া নহ'ল? কিয় মানুহখিনিক সতৰ্ক কৰি দিয়া নহ'ল? এনে সাধাৰণ বতাহ অকণমান মাৰিলেই ফোনটো বিকট শব্দ কৰি মানে বাজি উঠে। ইমান ডাঙৰ ঘটনা এটা নগা পাহাৰত ঘটিছে, মন জিলাত ঘটিছে, লংলিং জিলাত ঘটিছে, কিন্তু এবাৰো শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক কিয় সতৰ্ক কৰি দিয়া নহ'ল? এই প্ৰশ্নটো আমি কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে আমাৰ মানুহখিনিক। কাৰণ আপোনালোকে জানিব, এই 3খন ডিষ্ট্ৰিক্টে আছে উজনি অসমৰ, য'ত বিজেপি RSSক ৰেজিষ্ট কৰা যায়, বিজেপি আৰু RSSক মানে প্ৰতিৰোধ কৰা যায়। আৰু মানে এতিয়া আমি প্ৰশ্ন সুধিব খুজিছোঁ, কি কাৰণত ইমান ডাঙৰ ঘটনা মন জিলা আৰু লংলিং জিলাত হৈছিল? শেষত বিচাৰিছে কি? এইখিনিতো উত্থাপন কৰিলে নহ'ব, বিচাৰিছে কি আপোনালোকে বুলি শেষ প্ৰশ্ন মোৰ। তাৰপিছত মই বাকী 3গৰাকী পেনেলিষ্ট। আপুনি এতিয়া দীপক দা, আমাৰ কাৰণে আটাইতকৈ ডাঙৰ ট্ৰেজেডিটো এইটো যে আপুনি বিচাৰিব কি? মানে যে এই মুখ্যমন্ত্ৰীজনে আজি ক'লে বোলে খননেই নাই। আজি মই আপোনাক GPS মেপ কেমেৰাত মই আপোনালোকক দেখাই দিছোঁ। আপোনালোক সকলো আহক, ষ্টুডিঅ'ত বহি থকা প্ৰতিজন মানুহ আহক, মই গৈ আপোনালোকক লৈ যাম জেগাত যে দিশৰ পাৰ কেনেকৈ খনন কৰা হৈছে, ঔগুৰিজান বাগান কেনেকৈ খনন কৰা হ'ল, ঔগুৰিজান বাগান খন্দাৰ কাৰণেহে আচলতে যে নেপালী খুঁটিত এটা অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল। আজি সেই কথাটো মানুহজনে নস্যাৎ কৰি দিলে। এতিয়া আপুনি কওক, আমি CBI তদন্তই বিচাৰিলোঁ, NI তদন্তই বিচাৰিলোঁ, বা আন কোনোবা তদন্তই বিচাৰিলোঁ, এই মানুহজনৰ পৰা আমি কি বিচাৰিম? আপুনিয়ে কওক। যিজন মানুহ মানে ভৰিৰ নখৰ পৰা মূৰৰ চুলিলৈকে মিছলীয়া, যিজন মানুহে ৰাতিক দিন কৰিব পাৰে, দিনক ৰাতি কৰিব পাৰে, মতাক মাইকী কৰিব পাৰে, মাইকীক মতা কৰিব পাৰে, সেই মানুহজনৰ লগত আপুনি কি কথা পাতিব, কি বিচাৰিব? অৰ্থাৎ বিষয়টো আপোনালোকে উত্থাপন কৰিছে, দাবী একো নাই। কি দাবীটো আমাৰ আছে? আমাৰ দাবী আছে। আমি কৈছোঁ যে এইটো CBI তদন্ত দিব লাগে। আৰু ইমান ডাঙৰ এটা মেন মেড ডিজাষ্টাৰ আচলতে মুখ্যমন্ত্ৰীয়ে পদত্যাগে কৰিব লাগে। যদি